শ্বাসৰুদ্ধকৰ নাটকীয় অবিশ্বাস্য এবছলেট চিনেমা বিশ্ববিখ্যাত চিনেমা পৰিচালক মাৰ্টিন স্কৰছেজৰ ফটো সম্বলিত এই ছবিখন আপুনি ফেচবুক ইনষ্টাগ্ৰাম বা এক্সত নিশ্চয় বহুবাৰ দেখিছে চমৎকাৰিতা অথবা মন ভৰি যোৱা বিনোদন বুজাবলৈ নেটিজেনসকলে প্ৰায়ে ব্যৱহাৰ কৰে এই ফটোখন মঙলবাৰে মাজনিশা পৃথিৱীৰ কোটি কোটি মানুহ সাক্ষী হৈ ৰ'ল এনে এক চমৎকাৰ বিনোদনৰ ৰুদ্ধশ্বাস একশ্যন ছাছপেন্সেৰে ভৰা যেনে থ্ৰিলাৰ চিনেমা বিশ্বকাপ ফুটবলৰ এক শ্বাসৰুদ্ধকৰ মেচ উপহাৰ দিলে আৰ্জেণ্টিনা আৰু ইজিপ্তে ৩-২ গলত আফ্ৰিকা মহাদেশৰ দেশখনক পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে আৰ্জেণ্টিনাই পুনৰবাৰ মেছিৰ দুভৰিৰ যাদুৱে অবাক কৰিলে পৃথিৱীবাসীক কিন্তু ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ এই জয় মুঠেও সহজ নাছিল মেচখনৰ প্ৰথমাৰ্ধৰ মাত্ৰ ১৫ মিনিটতে অগ্ৰগতি লাভ কৰিছিল ইজিপ্তে ইয়াছেৰ ইব্ৰাহিমে ইজিপ্তৰ হৈ দিছিল প্ৰথমটো গ'ল দুৰ্দান্ত গতি নিয়ন্ত্ৰিত পাছ খেলি ইজিপ্তে আৰম্ভণিৰে পৰাই চাপত ৰাখিছিল আৰ্জেণ্টিনাক হলেও ৩বাৰৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাই যিকোনো মুহূৰ্ততে সমতা স্থাপন কৰিব বুলি আশা কৰিছিল সকলোৱে খেলৰ ২১ মিনিটত আহি গ'ল সোণালী সুযোগ পেনাল্টি বক্সৰ ভিতৰত ফাউল কৰি বিপদত পৰিল ইজিপ্ত আৰ্জেণ্টিনাৰ পক্ষত পেনাল্টি ঘোষণা কৰিলে ৰেফাৰীয়ে প্ৰত্যাশিতভাৱে পেনাল্টি শ্বট ল'বলৈ আগবাঢ়ি আহিল অধিনায়ক লিঅনেল মেছি কিন্তু ঘটি গ'ল নঘটিবলগীয়া ঘটনা মেছিৰ পেনাল্টি শ্বুট ব্যৰ্থ কৰিলে ইজিপ্তৰ গলকিপাৰ মুস্তাফা চুবেইৰে পৰৱৰ্তী সময়ত প্ৰথমাৰ্ধৰ হুইছেল বজালৈ সমতা স্থাপনৰ একাধিক চেষ্টা কৰিও ব্যৰ্থ হ'ল আৰ্জেণ্টিনা প্ৰথমাৰ্ধত ১-০ গলত আগুৱাই থাকিল ইজিপ্ত দ্বিতীয়াৰ্ধৰো আৰম্ভণিৰে পৰা ইজিপ্তে আৰ্জেণ্টিনাৰ ডিফেন্সত অব্যাহত ৰাখিলে আক্ৰমণ তাৰ ফলো পালে হাতে হাতে ৫৮ মিনিটত মুস্তাফা জিকোৱে কৰিলে ইজিপ্তৰ হৈ দ্বিতীয়টো গ'ল উল্লাসত ফাটি পৰিল ইজিপ্তৰ খেলুৱৈ আৰু সমৰ্থক বাকৰুদ্ধ হৈ ৰ'ল যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনাৰ অনুৰাগীসকল কিছু মুহূৰ্তৰ পাছতেই সলনি হৈ পৰিল পৰিস্থিতি ইজিপ্তৰ দ্বিতীয়টো গ'ল নাকচ কৰিলে ৰেফাৰীয়ে VARৰ সহায়ত পৰ্যবেক্ষণ কৰি ৰেফাৰীয়ে উদ্ঘাটন কৰিলে যে এই গ'লৰ পূৰ্বে আৰ্জেণ্টিনাৰ খেলুৱৈক ফাউল কৰিছিল ইজিপ্তে ৰেফাৰীৰ এই সিদ্ধান্তৰ বিৰুদ্ধে খেলপথাৰতে প্ৰতিবাদ কৰিলে ইজিপ্ত ফুটবল দলৰ কৰ্মকৰ্তাই ফুটবলত ৰেফাৰী ভগৱান ৰেফাৰীৰ সিদ্ধান্তই হ'ল চূড়ান্ত সিদ্ধান্ত যেন উশাহ উভতি আহিল আৰ্জেণ্টিনাৰ সমৰ্থকৰ পিছে এই স্বস্তি স্থায়ী নহ'ল আৰ্জেণ্টিনাৰ ৬৭ মিনিটত পুনৰবাৰ ইজিপ্তে স্ক'ৰ কৰিলে গ'ল এইবাৰো নায়ক মুস্তাফা জিকো ষ্ট্ৰাইকাৰ হাছিম হাছানৰ এটা দুৰ্দান্ত পাছক গ'ললৈ ৰূপান্তৰ কৰিলে মুস্তাফাই তলকিবই নোৱাৰিলে আৰ্জেণ্টিনাৰ ডিফেন্স আৰু গলকিপাৰ এমিলিয়ানো মাৰ্টিনেজে খেলৰ ৭৮ মিনিটলৈ ২-০ গলত ইজিপ্তৰ অগ্ৰগতি আৰ্জেণ্টিনাৰ ডাইহাৰ্ড অনুৰাগীও ইয়াৰ পিছত ভাবিবলৈ লৈছিল যে এইবাৰ সকলো শেষ অন্তিমখন বিশ্বকাপৰ অভিযান মেচ প্ৰি কোৱাৰ্টাৰতে সামৰিব লাগিব মেছিয়ে ফুটবলতকৈ নিষ্ঠুৰ এই পৃথিৱীত কি আছে পৰৱৰ্তী এটা মিনিটৰ পিছত যি হ'ল সেয়া আজি ইতিহাস খেলৰ ৭৯ মিনিটত আৰ্জেণ্টিনাই কৰিলে প্ৰথমটো গ'ল মেছিৰ এটা ফ্ৰী কিকক দুৰ্দান্ত হেডেৰে গ'ললৈ ৰূপান্তৰ কৰিলে ক্ৰিষ্টিয়ান ৰোমেৰোৱে প্ৰথমটো গ'ল কৰাৰ পাছৰে পৰা ছন্দলৈ উভতিল আৰ্জেণ্টিনা এইবাৰ প্ৰকৃত বিশ্ব চেম্পিয়নৰ দৰে খেলিবলৈ আৰম্ভ কৰিলে দলটোৱে ৮৩ মিনিটত লিঅনেল মেছিৰ গ'লেৰে সমতা স্থাপন কৰিলে আৰ্জেণ্টিনাই গঞ্জালো মণ্টিয়েলৰ এটা কঠিন পাছক অবিশ্বাস্যভাৱে গ'ললৈ ৰূপান্তৰ কৰিলে আধুনিক ফুটবলৰ মহাতাৰকা পদশিল্পৰ নান্দনিক শিল্পী মেছিয়ে ২-২ গলত সমতা স্থাপনৰ পিছত অধিক ৰোমাঞ্চকৰ উত্তেজনাপূৰ্ণ হৈ উঠিল মেচখন অতিৰিক্ত ৯২ মিনিটত আৰ্জেণ্টিনাৰ হৈ তৃতীয়টো গ'ল স্ক'ৰ কৰিলে এনজো ফাৰ্নাণ্ডেজে লাউটাৰো মাৰ্টিনেজৰ এটা ক্ৰছক হেডেৰে গ'ললৈ পৰিণত কৰিলে ফাৰ্নাণ্ডেজে পৰৱৰ্তী সময়ত দুয়োটা দলে গ'লৰ সংখ্যা বৃদ্ধি কৰিবলৈ চলালে আপ্ৰাণ চেষ্টা কিন্তু শেষ ৰক্ষা নহ'ল ইজিপ্তৰ বাজি উঠিল মেচ শেষৰ চূড়ান্ত হুইছেল ৭৯ মিনিটলৈ ২-০ গলত আগবাঢ়িও পৰাস্ত হ'ল ইজিপ্ত অন্তিম ১৫ মিনিটত ৩টা গ'লেৰে চমকপ্ৰদ জয় আৰ্জেণ্টিনাৰ
এক শ্বাসৰুদ্ধকৰ অভিজ্ঞতাৰ সুযোগ লাভ কৰিলে পৃথিৱীৰ কোটি কোটি ফুটবল প্ৰেমীয়ে। আৱেগত চকুলো লাল মহাতাৰকা মেছিৰো। এই চকুলো নিশ্চিত পৰাজয়ৰ পৰা উভতি অহা স্বস্তিৰ চকুলো। এই মেচত জয়েৰে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিলে আৰ্জেণ্টিনাই। এতিয়া কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাৰ প্ৰতিপক্ষ হ'ব ছুইজাৰলেণ্ড। দেওবাৰে অৰ্থাৎ অহা 12 জুলাইত ভাৰতীয় সময় অনুসৰি পুৱা 6:30 বজাৰ পৰা আৰম্ভ হ'ব এই মেচখন। ইপিনে ইজিপ্তৰ বিৰুদ্ধে মেচখনৰ পাছতে আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক। আৰ্জেণ্টিনাৰ হৈ ৰেফাৰীয়ে পক্ষপাতমূলক আচৰণ কৰাৰো উঠিছে অভিযোগ। আৰ্জেণ্টিনাই চুৰি কৰি জয়ী হোৱাৰো অভিযোগ। ফিফাই সমগ্ৰ বিশ্বকাপ ফিক্সিং কৰাৰো উঠিছে অভিযোগ। ইজিপ্তৰ দ্বিতীয়টো গ'ল নাকচ কৰা আৰু খেলৰ শেষৰ সময়ত আৰ্জেণ্টিনাৰ পেনাল্টি বক্সৰ এটা ফাউলক লৈ সূত্ৰপাত হৈছে এই বিতৰ্কৰ। সাধাৰণ অনুৰাগীৰ লগতে ইজিপ্তৰ খেলুৱৈ আৰু কৰ্মকৰ্তাই উত্থাপন কৰিছে এই অভিযোগ। কিন্তু ফুটবল এনেকুৱাই। বিতৰ্ক আছে বাবেই ফুটবলত আছে সীমাহীন আনন্দ, উত্তেজনা, ৰোমাঞ্চৰ শিহৰণ। সেয়ে এনেধৰণৰ ফুটবল মেচ এবছলিউট চিনেমা। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।